লেটস টক এই অনুষ্ঠানটিলৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছো আৰু আমি প্ৰত্যেক দিনাই এই অনুষ্ঠানলৈ একোজন বিশেষ ব্যক্তিক আমন্ত্ৰণ জনাই আনো তেওঁলোকৰ এখন কৰ্মৰ পৃথিৱী আছে তেওঁলোক বিভিন্ন কৰ্ম হ'ব পাৰে কোনবাই নাচি ভাল পায় কোনবাই গান ভাল পায় কোনবাই অভিনয় কৰি ভাল পায় কোনবাই এজন চিত্ৰশিল্পী অথবা কোনবাই এজন উদ্যোগী ব্যক্তি যিয়ে নকৰক কিয় তেওঁলোকে কিন্তু তেওঁলোকৰ কৰ্মক্ষেত্ৰখনত খুব ধুনীয়াকৈ আগবাঢ়ি গৈছে দৰ্শকসকল আজি আমি যিগৰাকী অতিথিক আমাৰ এই অনুষ্ঠানলৈ আমন্ত্ৰণ জনাম আপোনালোকৰ অতি চিনাকি তেওঁ মুখখন অতি চিনাকি আৰু তেওঁ কৰা অভিনয়বিলাক চাই আপোনালোকে খুব ভাল পায় ভাইমমান নাট্য জগতত তেখেতে খুব বলিষ্ঠ অভিনয় কৰিছে ৰূপালী পৰ্দাত খুব বলিষ্ঠ অভিনয় কৰিছে সৰু পৰ্দাত খুব সুন্দৰ অভিনয় কৰিছে আৰু খুব স্পষ্টবাদী এগৰাকী অভিনেত্ৰী বাস্তৱ জীৱনতো যিকোনো কথাত খুব দৃঢ়তাৰে প্ৰতিবাদ কৰে যিকোনো ঘটনাৰ সত্যৰ সন্মুখীন হ'বলৈ সদায় সাহসেৰে আগবাঢ়ি অহা এগৰাকী অভিনেত্ৰী আৰু সেইগৰাকী অভিনেত্ৰী হৈছে আমাৰ সকলোৰে প্ৰিয় জুপিতৰা ভূঞা আমাৰ মাজত আহি উপস্থিত হৈছে আহক তেতিয়াহ'লে আমাৰ এই অনুষ্ঠানলৈ আমি অভিনেত্ৰী জুপিতৰা ভূঞাক আদৰণি জনাওঁ এই আমাৰ মাজতে উপস্থিত হৈছে আমাৰ অতি মৰমৰ জুপিতৰা আপোনাক আমাৰ এই অনুষ্ঠানলৈ স্বাগতম জনাইছো আমি আচলতে আপোনাৰ কাৰণে ৰৈ আছো বহুত নমস্কাৰ সকলোকে নমস্কাৰ জনাইছো অকণ দেৰি হ'ল মই সদায় লেট মানে বাই মানে সদায় জুপিতৰা আহা সোনকালে আজি চেম থেংক ইউ দৰ্শকসকল পুনৰবাৰ স্বাগতম জনাইছো আমি আৰম্ভণিতে কৈছিলো যে জুপিতৰা আমাৰ অতি মৰমৰ এগৰাকী অভিনেত্ৰী অতি স্পষ্টবাদী তেখেত এগৰাকী অভিনেত্ৰী আৰু ৰূপালী পৰ্দাতে হওক সৰু পৰ্দাতে হওক বা মঞ্চতে হওক তেখেতে যেনেকৈ প্ৰতিবাদী কণ্ঠেৰে তেখেতৰ অভিনয়সমূহ প্ৰতিষ্ঠা কৰে বাস্তৱ জীৱনতো কিন্তু জুপিতৰা খুব স্পষ্টবাদী আৰু বলিষ্ঠ কণ্ঠেৰে তেওঁ ক'বলগীয়া কথাখিনি কৈ যায় জুপিতৰা স্বাগতম জনাইছো বহুত বহুত ধন্যবাদ খুব ভাল লাগিছে বহু দিনৰ পাছত দেখা পালো দিনৰ পাছত আসলতে থিয়েটাৰটো থাকিলো মাজতে এই হেৰি কিবা কিবি আন্দোলনৰ কাৰণে হওক বা আমাৰ এটা যেটো হৈ আছে কোভিড-19 তাৰ কাৰণে ফেব্ৰুৱাৰীতে থিয়েটাৰৰ পৰা আহিলো ফেব্ৰুৱাৰীৰ পৰা ঘৰতে আছো কাম ভালেই হৈছে বহু বছৰ মা দেউতাক সময় দিব পৰা নাছিল সেইটো কিন্তু হয় দে এতিয়া অন্তত মা দেউতাৰ লগত অলপ সময় পৰিয়ালৰ লগত সেইটো কিন্তু এটা কথা হয় যদি মহামাৰীটো কাৰো হ'ব নালাগে দেই মই এইটো কোৱা নাই আৰু ডক্টৰসকলে এইখিনিতে কৈ থৈ দিওঁ যে সকলোৱে মানে মাজতে মই এটা ইণ্টাৰভিউ দিছিলোঁ মাস্ক কিয় মাৰা নাই ডিষ্টেঞ্চ মেইনটেইন কৰা নাই মাস্ক আমি মাৰি আহিছোঁ কিন্তু ইন ফ্ৰণ্ট অফ কেমেৰা খুলি থোৱা হৈছে বিকজ গোটেই ষ্টুডিঅ' চেনিটাইজ কৰা আছে গতিকে ডক্টৰসকলে নাভাবিব যে আমি মেইনটেইন নাই কৰা এইটো কৈ দিবলৈ ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰি আছো বহুত দৰকাৰী এটা মাজতে এটা ইণ্টাৰভিউত মোৰ হেৰি কৰোঁতে মোক কৈছে বা আপুনি মাস্ক মাৰা নাই হেৰি কৰা নাই তেওঁলোকে চাই পেলাই কৈছে বাৰু গতিকে এইটো মই জনাই থলো এই টিচি স্কুলত পঢ়া ছোৱালীজনী তাৰপিছত সন্দিকৈ মহাবিদ্যালয়লৈ গ'ল এতিয়া যে জুপিতৰা নাচি ভাল পায় কথা কৈ ভাল পায় ৰঙিয়াল জুপিতৰাজনী সৰুৰ পৰা আছিল চাগে নহয় সৰুৰ পৰা তাৰমানে কি মই জীৱনটো জীয়াই ভাল পাওঁ এটা কথা সুখ থাকিলে দুখ থাকিবই আৰু দুখ থাকিলে সুখ থাকিবই এতিয়া কেতিয়াবা অকলশৰে দুখ কৰিছো সেইটো বেলেগ কথা কিন্তু মই নিবিচাৰো যে মই দুখত থকাৰ কাৰণে কোনোবা মানুহে মোৰ লগত থকা মানুহ এগৰাকীয়ে দুখ কৰক মানে গতিকে জীৱনটো এবাৰে আহে মই ভাবো আগৰ জনম পুনৰ জনম এইবিলাক কোৱা কথা আই ডোন্ট নো সঁচা নে মিছা মই নাজানো কিন্তু জীৱনটো মই জীয়াই ভাল পাওঁ এই অভিনয় প্ৰথম মনত অংকুৰণটো কেতিয়া হৈছিলে আইনা চাই মেখলা গামোচাখনে মেখলা চাদৰ পিন্ধি তেতিয়াৰ পৰা অলপ আপুনি জানেও বাৰু মোক অলপ মানে তেখেতে মোক আগৰ পৰা অলপ জানে এনেকুৱা বুলি আৰু সৰুৰ পৰা বিৰাট ভাল পাওঁ মানে ইমান মন যায় মানে অভিনয় কৰিবৰ কাৰণে নাজানো ক'ৰবাত আছিল নেকি কিবা সৰুৰ পৰা মাক মই কওঁ কেতিয়াবা তুমি যেতিয়া মোক জন্ম দিছিলা কিবা তুমি কিবা চাইছিলা নেকি অভিনয় এনেকুৱা বেছি এনেকুৱা তাৰমানে কিন্তু মাহঁতৰ মানে কি সৰুৰ পৰা গান শিকাইছিলে মোক গান শিকাই মানে গান আই লাভ মিউজিক মই বিৰাট ভাল পাওঁ গান কিন্তু তাতকৈ বেছি ভাল পাওঁ মই অভিনয় কৰি সৰুৰ পৰা ক'ৰ পৰা জাগ্ৰত হ'ল এই বস্তুটো ক'ৰ পৰা জাগি উঠিল মই নাজানো কিন্তু মই যে কেতিয়াবা প্ৰফেশ্যনেলি পেছাগতভাৱে অভিনয়ত আহিমটো ভবা নাছিলোঁ কেতিয়াও কিন্তু চাগে ভগৱানে মোৰ কথা শুনিলে হয় আপুনি প্ৰথম 2014ত কমিশ্যন প্ৰগ্ৰামত সেই সময়ত 2004 হয় 2004 সেই সময়ত কমিশ্যন প্ৰগ্ৰামৰ এটা খুব পৰিৱেশ এটা সকলো শিল্পী কলাকুশলী কমিশ্যন প্ৰগ্ৰামৰ লগত জড়িত হৈ আছিল আৰু তেতিয়া এনেকুৱা এটা 2004ৰ সেই সময়খিনি এনেকুৱা এটা সময় আছিল যে সময় নাই আপোনালোকৰ সময় নাছিল ৰাত যেটো ক'ব পাৰি ডেট নাছিলে আজি ডেটত ক'ব পাৰি কৈ ভাল লাগে তেনে মনটো তেতিয়া মোৰ মনত পৰে সকলো ব্যস্ত কাৰণ প্ৰডিউচাৰ ডাইৰেক্টৰ সকলে থমকি ৰ'ব লগা আছিল শিল্পী কাৰণে কমিশ্যন প্ৰগ্ৰামলৈ যে আহিলে আপোনাক কোনে আনিলে
সেইটো যাত্ৰা আৰম্ভণি সেই যাত্ৰাৰ আৰম্ভণি মানে কি হ'ল যেতিয়া মোৰ দেউতা পেছাগতভাৱে এজন চিকিৎসক ৰিটায়াৰ কৰিছে বাৰু এতিয়া তেতিয়া দেউতা কামৰ কাৰণে দেউতাই বেলেগ ঠাইত থাকিবলগীয়া হৈছিলে আৰু মায়ে আমাক গুৱাহাটীত মা আৰু আমি এনেকৈ আছিলোঁ আৰু মায়ে আমাৰ শিক্ষাৰ কাৰণে সেইকাৰণে মায়ে আমাক লৈ গৈছিলে তেতিয়া মোৰ বা আছিলে বেংগলোৰত তেতিয়া তাই পঢ়ি আছে তাত আৰু মই পঢ়ি আছিলোঁ ডিগ্ৰী মায়ে মানে কয় তই কি কৰোঁ তই কি হ'ব বিচাৰিছ মই এক্টিঙে কৰিম নেকি কেনেকৈ যাম অভিনয় লাইনটো মই কৈছোঁ এক্টিং কৰি ছাৰ্ভাইভ কৰিব পাৰিবি লাইফটো চলিব পাৰিবি সেইবিলাক মই ভবাই নাই তাৰমানে মায়ে মাকবিলাকে বুজি পায় ন মাক বস্তুটো বেলেগটো কাৰণ এগৰাকী নাৰী ময়ো নাৰী ছোৱালী বুলি কৈছোঁ আমি বুজি পাওঁ ন মাতৃত্ব বস্তুটো কেনেকৈ ল'ৰা সন্তানে নকলেও মাকে বুজি পায় যে কি হ'ব বিচাৰিছে কি কৰিব বিচাৰিছে মায়ে সদায় কয় নাই এই এক্টিং কৰি মই নিদিলে এই পাগল হ'ব এদিন কিন্তু সেইখিনি সময়ত মানে কি হ'ল তেনেকৈ এটা স্কোপো নাই হেৰিও নাই মই নাই ক'ৰবাত যাম ইয়াতে যাম হেৰিত যাম তাৰপৰা অপৰ্ণা দত্ত চৌধুৰী মোৰ মাহীয়ে হয় মাৰ কাজিন হয় মাহী মানে গান গাইছিলে যদিও ছাডেনলি কেনেকৈ অভিনয়ত গুচি গ'ল সেইটো তেওঁ জানিব বাৰু মায়ে ক'লে হেৰি ব'ল তাতে যাওঁ মাহী ঘৰত যাম ব'ল গ'লোঁ মাহী তেতিয়া কমিশ্যন প্ৰগ্ৰাম কৰি আছে কিবা 2004ৰ কাহিনী মই কৈছোঁ মই তোমাৰ কালি শ্বুটিং চাবলৈ যাম বাছ এষাৰ কথা মায়ে কৈছে এই এদিন লৈ যোৱা এজনী মৰিব নহ'লে কোনোবাই ইমান যে ইচ্ছা নহয় মানে তাইৰ মায়ে কিন্তু কৰিছে গোটেইখিনিকে মাকে বুজি পায় বুলি ক'লোৱে মাহী কৈছে ঠিক আছে কালি তেতিয়াহ'লে মোৰ লগত যাবা তুমি এনেকৈ ক'লোঁ আহিলোঁ ঘৰত আহিলোঁ তেতিয়া মোবাইল চোবাইল নাই লেণ্ডফোন আছে ৰাতি প্ৰায় 10টামান কিমান বজাত লেণ্ডফোনটো বাজিছে মহাই ফোন কৰিছে যে এনেকৈ মাহী যিখন চিৰিয়েলত কৰি আছে টিনেজৰ ছোৱালী এজনী লাগে তাত তেতিয়া মই মানে একদম আমাৰ যে খৰিকা বুলি যে কয় তেনেকুৱা ক্ষীণ বহুত বেছি ক্ষীণ আছিলোঁ একদম সৰু টিনেজৰ ছোৱালী এজনী লাগে কিন্তু মই ডিগ্ৰী পঢ়ি আছোঁ তেতিয়া ডিগ্ৰী মানে যথেষ্ট ডাঙৰ ছোৱালী মায়ে ক'লে এনেকৈ ফোন কৰিছে তই পাৰিম ন পাৰিম কি ডাঙৰ কথা ভাবাই মানে এক ছেকেণ্ডো নাভাবিলোঁ যে অভিনয়টো কৰিব পাৰিম কেমেৰাৰ সন্মুখত কিমান টান হ'ব কি কথা সেই ৰাতি মহা আহিলে ডিৰেক্টৰ নাৰায়ণ শীল তেখেত আহিলে আহি ক'লে এনেকুৱা এজনী ছোৱালী লাগে তুমি কৰিব পাৰিবানে সেই জানি কৰি আছোঁ সেই আৰম্ভণি নহয় তাৰপাছত 2004ত কমিশ্যন প্ৰগ্ৰামত তেনেকৈ কেমেৰাৰ আগত ভুমুকি মৰা ছোৱালীজনী 2005 চনত চক্ৰবিহু আকৌ সেই বছৰতে হিয়াৰ দাপোনত তোমাৰ ছবি 2006 চনত মইনা চৰাই মইনা মাত চিনেমাখনৰ যেতিয়া হেৰি আহিলে দিগন্ত ভাৰতী জানে তেওঁ আমাৰ লগত ভাল আৰু মোৰ মামাৰ নিচিনাই আৰু তেওঁ মোক তেতিয়া মই ডিগ্ৰী ফাইনেল দিম আৰু ইফালে এডুকেশ্যনত অনাৰ্ছ আছে চাইক'লজিকেল প্ৰেক্টিকেল কৰিব লাগে কিবা কৰিব লাগে সেইবিলাক তাৰপিছত মামাই ক'লে তই আজি কলেজ যাব নালাগে হয়তো শ্বকড কি ক'লে কলেজ যাব নালাগে যিজন মানুহে এনি টাইম পঢ় কৰি থাকে কিয় মানে সুধিলে তেতিয়া মই অলৰেডি কাম কৰিছোঁ কিবা কিবি এইবিলাক চিৰিয়েলছবিলাক কৰিছোঁতো তেতিয়া তেওঁ কৈছোঁ বোলে মায়ে কৈছে কি কথা ক তই যাব নালাগে আজি আহিব প্ৰডিউচাৰ যাম প্ৰডিউচাৰ কি কথা আছোঁ ছাডেনলি প্ৰডিউচাৰ আহিলে তেখেত ঢুকাইছে দেই এজন ডিৰেক্টৰ লেট প্ৰাঞ্জল শইকীয়া তেখেতক মই সদায় মানে শ্ৰদ্ধা কৰোঁ কাৰণ তেওঁ অতি সন্মানীয় এজন ব্যক্তি আৰু তেওঁ যিহেতু প্ৰথম মোৰ জীৱনৰ চিনেমাৰ পৰিচালক গতিকে তেখেতক সদায় সন্মান কৰোঁ তেওঁলোকে আহি পেলাই ক'লে এনেকুৱা এখন চিনেমা হ'ব কেৰেক্টাৰটো এনেকুৱা এডিক্টেড এটা কেৰেক্টাৰ মানে ফ্ৰাষ্ট্ৰেটেড আৰু মাক বাপেকৰ ছেপাৰেশ্যন হৈ যায় ফ্ৰাষ্ট্ৰেশ্যন ড্ৰাগছ এডিকশ্যন হৈ যায় এনেকুৱা হৈ যায় স্ম'ক কৰিব পাৰি মানে ভাবিলোঁ স্ম'ক বাট আই কেন ডু এনিথিং মানে এইটো চিনেমাখন পাবৰ কাৰণে অ'কে কৰিম ভবাই নাই তেনে তেওঁলোকে মানে শ্বকড হৈ গ'ল যে কেনেকুৱা ছোৱালী এজনী এক ছেকেণ্ডটো মানে চিন্তা নকৰাকৈ পাৰিম কৈ থাকে তাৰপিছত মোক ক'লে যে কোন আছে আৰু এনেকৈ সুধিছিলোঁ মই তাৰপিছত তপন দাস আছে আৰু তেওঁ মোক অল টাইম ফেভৰেট মই তাৰমানে তেতিয়া যে কেতিয়াও জীৱনৰ হাতৰ পৰা মই যাব নিদিওঁ এখন চিনেমা তাৰ কাৰণে যদি মই স্ম'ক কৰিব লাগে কি কৰিব লাগে অ'কে কৰিম চ' আৰু জয় কাশ্যপ আছিলে জয় কাশ্যপ মানে এতিয়াতো জয় মিউজিচিয়ানে হৈ গ'ল মাজতে কামো কৰিছে বাৰু চ' জয় মোৰ চিনেমাৰ প্ৰথম ৰোমান্টিক হিৰো তাৰমানে চ' তেনেকৈ ষ্টাৰ্ট হ'ল শ্বুটিং খুব মানে কিছুমান বস্তু মানে হোমৱৰ্ক কৰিব লাগিছিল মই তেতিয়া ধৰক এডিক্টেড ড্ৰাগছ এডিক্টেড এগৰাকী ছোৱালী বা এজন ল'ৰাই কেনেকৈ বেলেঞ্চটো মেইনটেইন কৰিব লাগে কি কৰিব লাগে এইবিলাক বস্তু কিছুমান বস্তু শিকাইছিলে তেখেতে ডিৰেক্টৰে সেইবিলাক বস্তু মই চেষ্টা কৰিছিলোঁ তপন দাৰ পৰা যথেষ্ট শিকিছিলোঁ তেনেকৈ
আৰু নাজানো কেনেকৈ বা হৈ গ'ল সেই চিনেমা যি তেতিয়া হেৰি নাছিলে এই ডিজিটেল তেতিয়া সেই চেলুৱেট সেই কেন আছিলে ঘূৰি থাকে ন যেতিয়া ৰিলটো ঘূৰে না কপনি উঠি যায় তাৰমানে তেতিয়াৰ পৰা চিনেমা কৰিছোঁ আৰু ইয়াৰ দপোনত তোমাৰ ছবি সেই ছবিখনৰ পৰিচালক শ্ৰীযুত শিৱানন্দ বৰুৱা ডাঙৰীয়া আছিল আৰু সেই ছবিখনত আপোনাৰ লগত বৰষাৰাণী মই আছিলোঁ তেওঁলোকৰ লগত বৰষা বা ৰবিদাৰ তাৰ আগত মানে ৰবিদাক মই লগ পাইছিলোঁ এটা গানত খুব মিউজিক ভিডিঅ' হৈছিল নহয় আগতে ভগৱত প্ৰীতম দাই লৈ গৈছিলে এটা কিবা গান কৰিবৰ কাৰণে ৰূপহী ৰঙেদৈ তাত মই ৰবিদাক লগ পাইছিলোঁ ৰবিদাও কৈছিলে নতুন ছোৱালী এজনী লাগে মোৰ কথা কৈছিলে ছোৱালীজনী পাৰিব দেখাই চেখাই ভাল বুলি কৈছিলে নাজানো আৰু এইটো কিবা ক'লে মানে যিটো কেৰেক্টাৰৰ কাৰণে মোক লাগে সেইটো কথা ৰবিদাও তেতিয়া ক'লে কেনেকুৱা লাগে যেতিয়া বিগ ষ্টাৰ তেওঁলোকতো বিগ ষ্টাৰ তেওঁলোকৰ লগত কাম কৰা সেইখিনি সময়ত মানে কি মই যেতিয়া ধৰক মেট্ৰিক দিছোঁ বা হাই ছেকেণ্ডেৰী পঢ়িছোঁ বা স্কুলত আছোঁ তেতিয়া মই তেওঁলোকৰ স্ক্ৰীণত দেখা পাইছোঁ স্ক্ৰীণত মই যেতিয়া চাবলৈ যাওঁ যেতিয়া মই ভাবোঁ মাই গড ইহঁতৰ লগত কেতিয়াবা যদি এই স্ক্ৰীণখনত যদি সোমাই এই মানে যিটো আমাৰ হলৰ যিখন স্ক্ৰীণ আৰু তাতে সোমাই যদি মই কেতিয়াবা এনেকুৱা লগত অভিনয় কৰোঁ সেই হেৰি হিয়া দিয়া নিয়া এইবোৰ চাব গৈছিলোঁ প্ৰিমিয়াৰ শ্ব' দিগন্ত ভাৰতী মামাই লৈ যায় তেতিয়া মই ভাবি থাকোঁ এনেকৈ চাই তেতিয়া মই স্কুলত পঢ়োঁ কেতিয়াবা যদি সোমাই পেলাই তেওঁলোকৰ লগত যদি মই স্ক্ৰীণখনত মই এতিয়া নাজানো এনেকৈ যে শ্বুটিং কৰি পেলাই এইটো কৰে ইমান আইডিয়া নাই এইটো নাজানো আৰু মানে কি মানে সৰু বুলিও নহয় মানে কি জানে যে মোৰ অলপ ইণ্টাৰেষ্ট আছে কিন্তু মানে এই বস্তুবিলাকত আহিবৰ কাৰণে মানে দিগন্ত ভাৰতী মানে কি হয় তেখেতে যিহেতু অলৰেডি এইটো লাইনৰ লগত ইনভলভ নালাগে বহুত কষ্ট আছে ইয়াত বহুত মানুহে বহুত কথা ক'ব কিবা ক'ব এনেকুৱা ধৰণৰ বস্তুবিলাক জানিব নিদিয়ে মই সুধোঁ গান লিখাটো মই দেখিছোঁ গান লিখা সুৰ পৰা দেখিছোঁ কিন্তু মই স্ক্ৰীণখনত কেনেকৈ সোমাই এইটো মোক কোৱা এটা কেমেৰা থাকে কেমেৰাত মই চকে ৰেকৰ্ডিং কৰিলে তাৰপিছত বহুত দীঘলীয়া হ'ব জুপি আচলতে কথাবিলাক ভিন্নজনৰ ভিন্ন মত হয়তো এজন অভিভাৱক হিচাপে তেওঁ বিচাৰিছিলে যে আপুনি বেলেগ এটা লাইনত যাওক কিন্তু আপোনাৰ অভিনয়ৰ প্ৰতি যি দুৰ্বাহ হাবিয়া যিটো লিখা আছে আৰু এটা কথা ডেষ্টিনি আৰু এতিয়া ভগৱানৰ ওচৰত এটা মানুহে কৈছোঁ আপুনি ভগৱান নাই বুলি মই কেতিয়াও নকওঁ ভগৱান প্ৰায় আছে মানে কি হয় ধৰক ৰাতিপুৱা উঠিয়ে যে মন্দিৰত গৈ গাটো ধুই মন্দিৰত গৈ সেৱা কৰিলেই ভগৱানে আপোনাক আশীৰ্বাদ দিব এইটো মই নাভাবোঁ মোক ঘৰত কয় কেতিয়াবা তই নাস্তিক হয় তই ইমান নামানো মই নাস্তিক নহয় একচুৱেলি আজি সেই ভগৱানৰ বিশ্বাসৰ কাৰণে চাগে এইটো লাইনত মই সঁচাকৈ আৰু মোৰ আৰু এটা কথা জুপিত জানিব মন যায় প্ৰত্যেকগৰাকী ব্যক্তিয়ে নিজৰ এটা লাইন নিজৰ এটা দিশ নিজে ভাবি লয় মই এই দিশটোতে কাম কৰোঁ বিশেষকৈ আপোনালোকৰ দৰে সৃষ্টিশীলসকল ব্যক্তি তেওঁলোকে হয় কোনোবাই নাচি ভাল পায় অভিনয় কৰি ভাল পায় ছবি আঁকি ভাল পায় ভিন্ন ক্ষেত্ৰত তেওঁলোকে কাম কৰি ভাল পায় যেতিয়া সেই কামটোত আগুৱাই যাবলৈ পায় তেতিয়া সেই ব্যক্তিগৰাকী আটাইতকৈ সুখী হয় আপুনি যেতিয়া ৰূপালী পৰ্দাত ভুমুকি মাৰিলে এইখনৰ পাছত সিখন ছবি লৈ আপুনি আপোনাৰ যাত্ৰাটো অব্যাহত ৰাখিছে তেতিয়া আপোনাৰ মনতো হয়তো ভাৱ হৈছিল যে এইজন পৰিচালকৰ লগত কাম কৰিব পৰা হ'লে কিমান ভাল লাগিলহেঁতেন কাৰণ আপোনালোক যেতিয়া খুব সৰু আছিলে তেতিয়াই আমাৰ শ্ৰদ্ধাৰ ভৱেন্দ্ৰনাথ শইকীয়া ছাৰ তেখেতে কাম কৰিছিলে আৰু আপোনালোক যেতিয়া পৰিপক্ক হৈ উঠিল তেতিয়া ছাৰ হয়তো আমাৰ মাজৰ পৰা গুচি গ'ল তাৰ পাছত আপোনাৰ চাগে অতি সৌভাগ্য আপুনি জাহ্নু বৰুৱাৰ দৰে ব্যক্তিৰ লগত কাম কৰিছে 2014ত অজেয় তাৰ পাছত আন এজন বিশিষ্ট চলচ্চিত্ৰ পৰিচালক হেমন্ত দাসৰ এখন ছবি অথেলো অজেয় সঁচাকৈ অজেয় দুইখন ছবি খুব সুন্দৰ আৰু খুব তেওঁলোকৰ লগত কাম কৰিবলৈ পোৱাটো খুব ডাঙৰ কথা আৰু দুইখন ছবিৰ অসমলৈ ৰজত কমল সন্মান কঢ়িয়াই আনিছে ৰাষ্ট্ৰীয় সন্মানেৰে সন্মানিত হৈছে জাহ্নু বৰুৱা বৰ্তমান সময়ত অসমীয়া চলচ্চিত্ৰ জগতৰ এজন পুৰোধা ব্যক্তি তেখেতৰ লগত কাম কৰা সেই অভিজ্ঞতাখিনি কেনেকুৱা আছিলে সেইটো অভিজ্ঞতা আচলতে প্ৰকাশ কৰাটো বৰ টান মোৰ তাৰমানে সপোনৰ অগোচৰ কাৰণ মই ভবাই নাই যে এনেকুৱা এগৰাকী ব্যক্তিয়ে মোক কামত ল'ব তাৰমানে মই কেতিয়াও ভবা নাছিলোঁ এইটো সঁচাকৈ ইটছ এ ড্ৰিম এইটো সঁচাকৈ সপোন এই সৰুতে যে সপোন দেখিছিলোঁ যে সেইটো সপোন চাগে সফল হৈ গ'ল তাৰমানে মানিছোঁ যে কমাৰ্চিয়েল নহওক বা কিবা মানুহে এয়া নকৰক কিন্তু তেখেত এজন এনেকুৱা এজন পৰিচালক তাৰমানে ভাষা নাই ক'বলৈ আচলতে মোৰ মই তেতিয়া প্ৰতিজ্ঞা কৰি আছিলোঁ প্ৰতিজ্ঞাৰ শ্বুটিং চলি আছে মোৰ শ্বুটিং চলি থকাৰ মাজত আমাৰ যিজন মেকআপ আৰ্টিষ্ট আছিলে বিশ্ব তাৰ ককায়েক ঘনদা আছিলে ঘনশ্যাম জাহ্নু বৰুৱা ছাৰৰ এছিষ্টেণ্ট আছিল চ' তেনেকৈ মোক ফোন কৰি দিলোঁ মানে আমাৰ লাঞ্চ ব্ৰেক হৈছে মোক ফোন কৰিলে বিশ্বই ক'লে যে তোক মাতিছে মই কোনে মাতিছে মোক কৈছে কি এনেকৈ ছাৰে চিনেমা এখন কৰিব মোক মানে
শ্বক ষ্ট্ৰেইন আচৰিত কথা কিমান আছেনো আৰ্টিষ্ট ন মই তাৰমানে নিজকে মানে খুব এনেকৈ বুলি ভাবোঁ আৰু মানে এই কৰি আছোঁ কাম মানে মইনো ক'ত ইমান ডাঙৰ মানুহৰ কাম কৰিব পাৰিম নাভাবোঁ তাৰমানে আৰু কাৰোবাৰ ওচৰত গৈ পেলাই যে মোক আপুনি কাম দিয়ক এইটো কোৱা মোৰ কেতিয়াও মই নোৱাৰোঁ তাৰমানে এইটো ক'ব নোৱাৰোঁ মানুহে হয়তো অহংকাৰ বুলি ক'ব পাৰে ক'লেও মই নোৱাৰোঁ এনিৱে তেনেকৈ মই সঁচা নে মই মানে তেতিয়ালৈকে বিশ্বাস কৰা নাই সঁচা কথা কৈছোঁ নেকি ই মোৰ লগত প্ৰেংক কৰিছে জোক কৰিছে নেকি এনিৱে সঁচা হ'ল কথাটো ফাইনেলি মই গ'লোঁ ছাৰৰ ওচৰত প্ৰথম যিটো লগ পাইছোঁ ন ছাৰক সোমাই গৈ ছাৰতো অফিচ আছে ছাৰৰ তাতে গ'লোঁ ছাৰ আহিব পাৰোঁ মেকআপত আছোঁ ফুল প্ৰতিজ্ঞাৰ আৰু তেওঁতো ইমান অভাৰ মেকআপ চেকআপ এইবিলাক এনেকুৱা নকৰে ছাৰ আপুনি বেয়া নাপাব দে মই কিন্তু ফোন শ্বুটিঙৰ পৰা আহিছোঁ বহা কৈছে চোৱা তোমালোকৰ জেনেৰেশ্যনৰ ল'ৰা ছোৱালীখিনিক মই চিনি নাপাওঁ মই জানো আপুনি যে মোক চিনি নাপায় আৰু এইটো মই কেতিয়াও মানে এক্সপেক্টেশ্যনো নাই মই ভবাও নাই যে আপুনি মোক চিনি পাব কৈছে এনিৱে তোমাৰ কথা মোৰ এছিষ্টেণ্টসকলে ক'লে এনেকৈ কৰিব নাই কাম কৰিম চুইমিং কৰিব জানা মই সুধিছোঁ মই নাজানো তুমি শিকিব লাগিব 2 মাহত মই চুইমিং শিকিছোঁ ঠাণ্ডাৰ দিনত নৱেম্বৰ ডিচেম্বৰৰ উপায় নাই সেইটোতো অপৰচুনিটি তুমি হাতৰ পৰা যাব দিব নোৱাৰা নিশ্চয় দেন মানে তাৰপিছত কৈছে অ'কে ঠিক আছে শ্বুটিং কেতিয়া চেচ হ'ব তোমাৰ চিৰিয়েলখনৰ মই ছাৰ ডিচেম্বৰত হৈ যাব থ্ৰেডিং কৰিব নোৱাৰা যিটো আমাৰ ছোৱালীবিলাকে সকলে কৰে আৰু ৰূপচৰ্চা ন ৰূপচৰ্চা বুলি কয় হ'ব ঠিক আছে মই এনেও বাৰু ইমান কনচিয়াছ নহয় মই নকৰোঁৱে আচ্ছা ঠিক আছে আৰু যেতিয়াৰ পৰা শ্বুটিং ষ্টাৰ্ট হ'ব শ্বেম্পু কৰিব নোৱাৰিবা চুলি কণ্ডিশ্যনাৰ কৰিব নোৱাৰিবা এইখিনি তেওঁ মোক এয়া কৰিলে এনিথিং ফৰ ইউ তাৰমানে ছাৰক কৈছোঁ অ'কে ছাৰ হ'ব আহিলোঁ ইভিনিং ক'লে কনফাৰ্ম চিনেমাখন তেনে সেইখিনি সময়ত তাৰমানে মোৰ কেনেকুৱা লাগিছে মই বুজাব পৰা নাই মই শ্বুটিং কৰি আছোঁ আগত বেক শ্বুটিং কৰিছোঁ ছাৰ লগ ধৰি পেলাই মোৰ যিজন পৰিচালক আছে ৰাজীৱ বৰঠাকুৰ মোৰ বন্ধুৰ নিচিনাই তই বুলিয়ে মাতোঁ মই কৈছোঁ ৰাজীৱ কি হ'ল মোৰ জানো চিনেমাখন কনফাৰ্ম হৈ গ'ল কি ক মোতকৈ বেছি মানে বেছি ফূৰ্তি পাইছে সেই তেতিয়াৰ পৰা যিটো এক্সাইটমেণ্ট তাৰমানে ছাৰে যেতিয়া ইয়েছ কৈ দিলে যিটো এক্সাইটমেণ্ট ডিচেম্বৰত শ্বুটিং নৱেম্বৰ ডিচেম্বৰ মই ফুল অন মই ৰাতিপুৱা 4টা বজাত ষ্টেডিয়াম যাম চুইমিং শিকোঁ ঠাণ্ডাৰ দিনত আকৌ শ্বুটিং কৰোঁ প্ৰতিজ্ঞা তাৰপিছত যেতিয়া শ্বুটিং ফাৰ্ষ্ট ডে মই অজয় গৈছোঁ মোৰ লগাই নাই যে তেখেত চবেই কয় ন জানো পৰা বিৰাট ভয় লাগে কিবা বাট হি ইজ ভেৰি ইমান বেছি ভাল মানুহ তাৰমানে ছাৰে আদাৰৱাইজ বিৰাট ধুনীয়াকৈ মানে কথা পাতে যদি শ্বটটো বুজাই থকাৰ সময়ত যদি কোনোবাই ইম্পৰ্টেঞ্চ নিদিয়ে তেতিয়াহে তেওঁৰ খং আদাৰৱাইজ ইজ ভেৰি গুড মই চিৰিয়াছলি কৈছোঁ সেইটো এক্সপিৰিয়েঞ্চ মানে মোৰ জীৱনৰ সেই এক্সপিৰিয়েঞ্চটো মানে মই যেতিয়া মৰিম ন যোনটো সময় মৰিম সেই এক্সপিৰিয়েঞ্চটো মোৰ মানে আটাইতকৈ ভাল লগা এক্সপিৰিয়েঞ্চ তাৰমানে সঁচাকৈ সেইটো বহুত ডাঙৰ কথা জুপি এগৰাকী শিল্পীয়ে আন এগৰাকী শিল্পীক বুজি পোৱাটো আৰু জানু বৰুৱাৰ দৰে সেই মহান ব্যক্তিসকলে শিল্পীৰ মাজত থকা অভিনয় সত্তাটো উলিয়াই আনিবলৈ তেওঁলোক সক্ষম হয় আৰু খুব মৰমেৰে বুজাই দিয়ে আৰু সেইবাবে হয়তো আপোনাৰ মাজত থকা অভিনয়ৰ যিখিনি দক্ষতা সেই দক্ষতাখিনি তেখেতে উলিয়াই আনিব পাৰিলে জুপি তাৰ মাজতে আকৌ আপুনি 2005-06ত এইখিনি কাম কৰাৰ পাছত 2007-08ত আপুনি মানে এইটো অজয় কৰাৰ আগতে আপুনি 7-8ত থিয়েটাৰলৈ গৈছিল কোহিনী থিয়েটাৰ কাৰণ যিগৰাকী ছোৱালীয়ে পদ্ধতিগতভাৱে অভিনয় কোনো ধৰণৰ শিক্ষা লোৱা নাই মনৰ হেঁপাহেৰে অন্তৰত থকা প্ৰতিভা আৰু ইচ্ছাৰে অভিনয়লৈ আহি তেতিয়া আপুনি 3খন চিনেমা কৰি 7-8ত কোহিনূৰলৈ গুচি গ'ল নিজে ইচ্ছা কৰিছিল নে মায়ে যাবলৈ দিলে নে মায়ে মানে কি হ'ল একচুৱেলি কথাটো চিনেমা কৰাৰ পিছত তাৰপিছত খুব সেইখিনি সময়ত খুব বেছি VCDs বিলাক হৈছিলে VCD বহুত ওলাইছিলে যথেষ্ট আৰু বহুত VCDত আপোনাৰ অভিনয় চাইছোঁ অভিনয় VCD কৰি থকাৰ সময়তো আমাৰ হাতত সময় নাছিলে এনেকুৱা আছিলে কিন্তু মানে কি ডিজিটেল VCD গোটেই কাৰবাৰটো বেলেগ আছিলে একদম ফুল ফিচাৰ ফিল্ম এখনৰ নিচিনা কাৰবাৰ তেনেকুৱাই তাৰমানে VCD টো এনেকুৱা হৈ যায় যে বিৰাট পপুলাৰ কষ্টিউম ডিজাইনাৰো থাকে এনেকুৱা তাৰমানে VCD এখনত সো মানে আমাৰ এনেকুৱা হৈ যায় যে এইখনৰ তুমি কেতিয়া ফ্ৰী আছা তোমাৰ কেতিয়া বেক টু বেক আমি কাম কৰিছিলোঁ তেতিয়া আৰু চলিছিল তেতিয়া বাৰু কিন্তু মানে আমাৰ ইয়াতে কি হয় ধৰক এটা কাম যেতিয়া আৰম্ভ হয় সেইটোৱে চলি থাকে আমাৰ অসমত ট্ৰেণ্ড সেইটো মই কাকো এইটো কথা কোৱা নাই যে ধৰক আজি বোলে পিছু এটা খুলিছে পিছুৱে খুলি থাকিব এনেকুৱা ধৰণৰ বস্তুটো তেতিয়া VCDয়ে হৈ থাকিল এতিয়া মই VCD কৰি আছোঁ তেতিয়া তাৰপিছত কি হ'ল হেৰি জোনতৰা বুলি এখন কৰিছিলোঁ চিম্পল গগৈ চিম্পল বা মোৰ খুব ভাল বন্ধুও হয় যথেষ্ট কাম কৰিছে এণ্ড শ্বি ইজ এ ভেৰি গুড ডিৰেক্টৰ আৰু আটাইতকৈ বেছি মই এটাৰ কাৰণে ভাল পাওঁ যে তেওঁ এগৰাকী নাৰী হয় ছোৱালী হয় সঁচা খুব ধুনীয়াকৈ কাম কৰি আছে মই চিম্পলক খুব ভাল পাওঁ মানে মই মানে আপোনাক দেখা পালে তাইলৈ মনত পৰি যায় ফেচ কাটটো একে যে চ' এনিৱে ইটছ এ জ'ক
তো তাৰপিছত কি হ'ল জোনতৰা কৰাৰ পিছত মই হেৰি কৰিছিলোঁ ৰাজেশ ভূঞাৰ আৰু ৰাজেশ দাৰ মোক যথেষ্টখিনি শিকাইছে দেই অভিনয় ৰাজেশ দাৰ এখন এনকে প্ৰডাকশ্যনৰ বেনাৰত উন্মনা মন বুলি এখন চিডি কৰিছিলোঁ তাত যতীন দা আছিলে তাত মই এটা বেংগলী কেৰেক্টাৰ এটা কৰিছিলোঁ যতীন দা আছিল তাত আৰু যতীন দা আৰু মোৰ এটা ডাইলগ খুব ফেমাছ হৈছিলে মই বেংগলী যে তলৰ ৰটোৰ তল ফুট দিয়ে মোক তলে ফুট বুলি কয় মই যতীন দাক পেট কাটা বুলি কওঁ বিৰাট ফেমাছ হৈ গ'ল এইখন তাৰপিছত জোনতৰাখন পপুলাৰ হৈ গ'ল তাৰপিছত সেই বছৰ মানে যতীন দাই কোহিনুৰ চাইন কৰি থৈছে আৰু মই আৰু কাম চাম কৰি ঘৰলৈ আহিছোঁ আৰু তাৰপিছত মই বিশ্বনাথ চাৰিআলি গৈছিলোঁ চতিয়াই গৈছিলোঁ কিবা এখন বেলেগ সেই কাম কৰিবৰ কাৰণে চিডিৰে আৰু চিডি তাৰপিছত মোক ফোন কৰিছে যতীন দাই কৈছে জুপি থিয়েটাৰ ব'ল থিয়েটাৰ নাযাওঁ মই থিয়েটাৰ এতিয়া কাম কৰিব লাগে মই এতিয়া সৰু মই তেতিয়া সৰু আছিলোঁ বাৰু নাযাওঁ মই থিয়েটাৰ এইবিলাক ইমান ডাঙৰকৈ ডাইলগ ক'ব নোৱাৰোঁ দেই মানে এনেকুৱা আৰু ঠাই চাই ভাল পাওঁ কিন্তু থিয়েটাৰ অভিনয় কৰাটো বৰ সহজ নহয় বৰ টান তাৰমানে পেট্ৰনৰ পৰা গেলেৰী দৰ্শকলৈকে শুনিব লাগিব এতিয়া ভইচটো এতিয়াতো মোৰ ভইচটো ডাঙৰ হৈ গ'ল এতিয়া সৰু আছিলে সৰু আছিলোঁ তেতিয়া মই মানে কি কথা কয় হে আপুনি হেৰিত যাম মই থিয়েটাৰ গৈ অভিনয় কৰিব নালাগে মই কিয় নাযাওঁ নহয় ব'ল না আমাৰ চিডিখন ইমান ফেমাছ হৈছে হেৰি হ'ব আৰু তেনেকৈ তাৰপিছত নাযাওঁ আমাৰ ফোন উঠোৱাই বাদ দি দিলোঁ তাৰমানে ফোনেই ৰিচিভ নকৰোঁ কোহিনুৰৰ অ'নাৰে মোক ফোন কৰিছে মই একদম ফোন চোন ব্লক চক কৰি মেলি ফোন উঠোৱা বাদ দিলোঁ মায়ে ক'লে তোক ফোন কৰি আছোঁ তই ফোন উঠাব লাগে মই কৈছোঁ হে তুমি যাব কৈছা থিয়েটাৰ মায়ে কৈছোঁ নহয় যতীন বৰা আছে কোহিনুৰ থিয়েটাৰ ভালতো যা একো নহয় তাৰমানে মাকো তাৰমানে ইমান প্ৰেছাৰাইজ কৰিছে মোক নাপাই পেলাই ফাইনেলি তাৰমানে বিহাফ অফ মি মায়ে চাইন কৰি এডভান্স এটা পইচা লৈছোঁ যে মই যাবলৈ বাধ্য হয় সেই থিয়েটাৰ অভিজ্ঞতা নিশ্চয় বহুত বেলেগ আমি সেই বিষয়ত কথা পাতিম আকৌ আপোনাৰ অভিনয়লৈ আহোঁ আপোনাৰ এখন টিভি চিৰিয়েল ৰঙৰ পৰা কৰিছিলে মেঘৰঞ্জনী খুব সুন্দৰ হৈছিলে আৰু মোৰ আটাইতকৈ প্ৰিয় আপুনি নিশ্চয় জানে ৰীতা চৌধুৰী বাইদেউৰ ৰূপান্তৰৰ গদ্য খুব প্ৰতিবাদী এটা চৰিত্ৰ সাংঘাতিক প্ৰতিবাদী যে সেই কৰিব নোৱাৰে তাৰপিছতো আপুনি চামেলি মেম চাহতো আপুনি বৰ দুৰ্বোধ্য অভিনয় কৰিছিলে একেবাৰে বাগানৰ যি ভাষা বাগানীয়া ভাষাটোকো এটা দুটা চৰিত্ৰ কৰিছিলে তাৰপিছত আৰু এখন খুব ভাল লগা আছিলে ধাৰাবাহিক আকাশৰ ঠিকনা পুৰাটো একদম মানে নিগেটিভ কেৰেক্টাৰ নট এক্সেক্টলি নিগেটিভ আচ্ছা পিছত কম বাৰু মই কথা ক'লে কৈয়ে মই এটা কথা ভাবোঁ প্ৰত্যেকটো কাম আপুনি যিমানখিনি কাম কৰিছে মই ভ্ৰাম্যমানৰ সেই সময়খিনিলৈ মই পাহৰি গ'লোঁ দেই আপোনাৰ কি অভিনয় আছিলে 2007-08 কিন্তু মোৰ মনত আছে মেঘৰঞ্জনীত আপোনাৰ যিটো চৰিত্ৰ তাত আপোনাৰ লগত আৰু এগৰাকী অভিনেত্ৰীয়ে কাম কৰিছিলে আইমি বৰুৱাই কাম কৰিছিলে তাৰপাছত আপুনি প্ৰতিজ্ঞাত আপুনি যিটো চৰিত্ৰ কৰিলে এটা চৰিত্ৰত আপোনালোকে এখন খুব দীঘলীয়া টিভি ধাৰাবাহিকত আপোনালোকে বহু দিন কাম কৰে হয়নে প্ৰায় থিয়েটাৰ নিচিনা হৈ যায় দীঘলীয়া শ্বুটিং হয় সেই সময় কিন্তু আপোনালোকে তাৰ মাজে মাজে সুবিধা পালে বেলেগ কামো কৰে মই কিন্তু এটা কথা মই এইখিনিতে কওঁ যে মই যেতিয়া এটা কাম কৰোঁ মই এটা কামেই কৰোঁ মই নোৱাৰোঁ তাৰমানে সেইটো বহুত ডাঙৰ কথা তাৰমানে কি হয় এতিয়া কেতিয়াবা ক'ৰবাত ইণ্টাৰভিউ দিবলৈ মাতিছে পটককৈ কিবা এটা গান কৰিব লাগে ইটছ এ বেলেগ তাৰমানে কি এটা কেৰেক্টাৰত সোমোৱাৰ পিছত তাৰমানে মই পটককৈ মই ইচ্ছা কৰি নকৰোঁ কামটো হয় ঠিক আছে প্ৰতিজ্ঞাৰ যিটো আপোনাৰ চৰিত্ৰ ইমান বেছি ষ্ট্ৰং কেৰেক্টাৰ এটা ইমান বলিষ্ঠ এটা চৰিত্ৰ আৰু ইমান প্ৰতিবাদী এটা কণ্ঠ আপুনি ইমান ৰঙিয়াল ছোৱালীজনী ইমান প্ৰতিবাদী ইমান মই কি ক'ম ভিতৰৰ বস্তু এইটো ইমান প্ৰতিবাদী কণ্ঠৰ বিদ্ৰোহী নাৰী এজনীলৈ কেনেকৈ ৰূপান্তৰিত হ'ল আৰু এটা কথা সোধোঁ যিহেতু এগৰাকী লেখকে তেওঁ কল্পনাৰে গোটেই কাহিনীটো লিখি যায় আমাৰ ৰীতা বাইদেউৰ ইমান স্পষ্টভাৱে প্ৰতিজ্ঞাখনত এটা চৰিত্ৰৰ সৃষ্টি কৰিছে পৰিচালকে পৰিচালনা কৰিলে কিন্তু প্ৰতিজ্ঞা সেই মানে চিৰিয়েলখন যিসকলে চাইছে তাত গম পায় যে প্ৰতিজ্ঞাৰ সেই চৰিত্ৰটো বাস্তৱায়িত কৰিলে আপুনি ইয়াতে মই এটা কথা ক'ব বিচাৰিম হয় বাৰু অভিনয়টো আপুনি নিজেই কৰিব লাগিব কোনোৱে আপোনাক কৰাই দিব নোৱাৰে এতিয়া ধৰক আপোনাৰ যিটো কাম ধৰক আপুনি এতিয়া মোক কুৱেশ্যনছবিলাক সুধিছে এনেকৈ মই আপোনাক ইমান সুন্দৰকৈ সুধিব নোৱাৰিম আপোনাৰ সেইটো ধৰক কাম কথাটো কৈছোঁ কিন্তু ইয়াত মই ধন্যবাদ দিব লাগিব মোৰ পৰিচালকক নিশ্চয় তেখেতে মানে কি হ'ল মই দেখিছোঁ মানে ৰূপান্তৰ গদ্যখন এখন উপন্যাস আপুনি নিশ্চয় জানিব ৰীতা বাইদেউৰ
ৰীতা বাইদেৱে উপন্যাস এখন লিখিছে আৰু উপন্যাসখনত ডাইলগছ তেনেকৈ নাথাকে, সেইটো চিত্ৰনাট্য বুলি ক'লোঁ যেনিবা মই। এখন কিতাপ তাৰ পৰা আকৌ কিতাপৰ পৰা আপুনি চিত্ৰনাট্য কৰিব লাগিব, য'ত আপুনি সংলাপ থাকিব। এইখিনি গোটেইখিনি পৰিচালকে কৰিছে, আমাৰ অকলে কৰিছিলে। আৰু তেওঁ সেই বস্তুখিনি আমাক শিকাইছে, কৰোৱাইছে মোক। তাৰমানে কি ইয়াত এইখন তাৰমানে যিজন পৰিচালক ৰাজীৱ বৰঠাকুৰ, তেওঁৰ প্ৰথম ধাৰাবাহিক মই যেতিয়া মেঘৰঞ্জনী যেতিয়া কৰি আছোঁ, তেওঁ মানে নায়িকা তাৰমানে তেওঁ বিচাৰি পোৱা নাই, কোনেও নকৰোঁ বুলি কৈছিলে কেৰেক্টাৰটো। মই বুজি নাপালোঁ কিয়। বহুতো কৈছে যে নকৰে কোনে এনেকৈ তেনেকৈ, মই কৰিম মোৰ একো অসুবিধা নাই। দেন মই যেতিয়া চালোঁ ষ্টৰিটো, মই চোৱা বহুত টান দেখোন কেৰেক্টাৰটো, পাৰিমনে মই কৰিবলৈ। ধুনীয়াকৈ লিখিছে আৰু ইমান ধুনীয়াকৈ বস্তুখিনি বুজাই দিলে যে এই চিনটো এনেকৈ কৰিবলগীয়া, ইয়াত মোক কোনো নাটক নালাগে, মানে ইনভলভমেণ্টটো কৰাই দিয়ে, চিটুৱেশ্যনটো এনেকুৱা এটা কৰাই দিয়ে। আৰু মানে কি হয়, যিটো চৰিত্ৰ, মানে মই এটা কথা ক'বলৈ যাওঁ যে মই এগৰাকী ছোৱালী বা নাৰী হিচাপে এইটো কথা মই ক'বলৈ যোৱা নাই, মানে আমাৰ সমাজখনত দেই, এতিয়া হয়তো বহুতে কমেণ্টো দিব কিবা কিবি যে ইমান এনেকৈ কৈছে। আমাৰ সমাজখনত মানে সদায় নাৰীসকলক, মহিলাসকলক বা ছোৱালী এটাই কথাই ছোৱালীসকলক এনেকৈ বহুৱাই থৈ দিব চেষ্টা কৰে। কিয় কাৰণে মই বুজি নাপাওঁ। আজি মই আপোনাক এটা কথা কৈছোঁ, কালি এজন পুৰুষৰ যদি মানে পত্নীগৰাকী ঢুকাই যায়, গোটেই সমাজে ক'ব, মানুহে ক'ব, তেওঁৰ পৰিয়ালে ক'ব যে মানুহজন অকলে কেনেকৈ থাকিব, বিয়া পাতি দে। কিয় এগৰাকী বিধৱাৰ বিয়া পাতিব নোৱাৰে, কি কাৰণে? বিধৱা নাছিলোঁ মই তাত, কিন্তু মোৰ লগত সেইটোৱে কৰা হ'ল। ঠিক আছে, আপুনি বাধ্যত পৰি ঘৰে গুচি গৈছিলে, কিন্তু অৰিজিনেলি কি, মই এটা কথা কৈছোঁ, মই কিন্তু আচলতে তেনেকুৱাই মানুহ, মই হয়ো তেনেকুৱা বিদ্ৰোহী হয়, বিদ্ৰোহী নহয় একজেক্টলি, কিন্তু মানে কথাটো কি, মই এগৰাকী ছোৱালী, সেইটো কাৰণে কি মই সদায় টৰ্চাৰ খাই থাকিম, মই মোৰ ভুলটোৰ কাৰণে সমাজত বদনাম হৈ যাব। কিয়? ল'ৰা এটাকতো জেলত গ'লেও অনাৰ পিছতো বদনাম নহয়, ছোৱালীজনী বদনাম হৈ যাব। ত' সেইকাৰণে মোৰ ভিতৰৰ তাৰমানে মই যেনেকৈ কৈছোঁ যে জানু বৰা ছাৰৰ লগত কাম কৰাৰ যিটো অভিজ্ঞতা, সেইটো মোৰ চিটাত যেতিয়া মই যাম, তেতিয়া সেই সুখটো লৈ মই যাম। আৰু প্ৰতিজ্ঞা মোৰ ভিতৰত চুই যোৱা এটা শব্দ, আৰু প্ৰতিজ্ঞাখন মানে মই নিজক দেখা পাওঁ। তাৰমানে মই কোৱা নাই যে মোৰ পৰিয়াল এনেকুৱা কৰিছে, কিন্তু মই হাৰ নামানো, এইটোৱে কথা। ছোৱালী বুলি কালি যদি মোক যদি কয় যে তুমি ছোৱালী, এতিয়া আপুনি এগৰাকী মহিলা, আপুনি কাম কৰি আছে হয়নে, আপোনাৰ বিভিন্নজনে বিভিন্ন কথা ক'ব, মই জানো সেইটো কথা, কিন্তু সেইটো প্ৰটেষ্ট কৰি আজি আপুনি কাম কৰি আছে, যাৰ কাৰণে মই আপোনাৰ লগত বহি আজি সাক্ষাৎকাৰ আৰু ইণ্টাৰভিউ দি আছোঁ, হয় নাই কথাটো। গতিকে মই প্ৰত্যেকগৰাকীক কওঁ যে বি ষ্ট্ৰং, সদায় শক্তিশালী হ'ব লাগে, এইটোৱেই বস্তু। আৰু মানে সদায় যে আমি ডমিনেটেড হৈ থাকিম, আমি সদায় হেৰি হৈ থাকিম, এইটো নহয়। সঁচা। তাৰ আকাশৰ ঠিকনা বিচাৰি, তাতো আপুনি একদম নিগেটিভ কেৰেক্টাৰ কৰিছিলে। হয়, আৰু এটা কথা জুপি, আমাৰ অনুষ্ঠান শেষ কৰিবৰ সময় হৈছে। যিকোনো এটা চৰিত্ৰ যেতিয়া আপোনালোকক পৰিচালকে বুজাই দিয়ে, চিত্ৰনাট্যখন আপোনালোকক পঢ়িবলৈ দিয়ে, কাহিনীটো পঢ়িবলৈ দিয়ে, তাৰপাছত আপোনালোকক কিমান সময় দিয়া যায় সেই চৰিত্ৰটোৰ লগত একাত্ম হ'বলৈ? সময় দিয়া যায়, কিন্তু ধৰক আমাৰ ইয়াত কি হয়, আমাৰ অসমত তাৰমানে অলপ খুব কম সময়ৰ ভিতৰত বা কম পইচাৰ কথাও আছে, ইয়াত বাজেটতো আমি কাম কৰিব লাগে। গোটেই মই বুলি কোৱা নাই, গোটেই বস্তুটো আৰু পৰিচালকৰ হেৰি। এতিয়া বাহিৰৰ কথাটো কি, তেওঁলোকে এটা কাম কৰিবৰ কাৰণে ৩-৪ বছৰ লগায়, আমাৰ তেনেকুৱা নহয় যে কালি মই এটা কাম কৰিম, চিৰিয়েল এখন আছে এনেকৈ তেনেকৈ, স্ক্ৰিপ্টটো দিয়া যায়, খুব বেছি সময় দিয়া নাযায়। কিন্তু তাত কোনে কেনেকৈ বেছিকৈ আয়ত্ব কৰিব পাৰিব, সেইটো নিজৰ ওপৰত কথা। গতিকে সেইকাৰণে মই ভাবোঁ যে অসমৰ যিমানখিনি মানে অভিনেতা অভিনেত্ৰী, অভিনয়ৰ লগত জড়িত কলা কুশলী যিমান আছে, তেওঁলোক বহুত ওপৰত, কাৰণ আমাক খুব কম সময়ত আমি এইখিনি কাম কৰিব লাগে। সঁচাই আপুনি বহু সন্মানেৰে সন্মানিত হৈছে। প্ৰাগ নিউজে আপোনাক স্পেচিয়েল মেনশ্যন জুৰি এৱাৰ্ড দিছে, এইটো আপোনাক প্ৰথম ছবিখনৰ চক্ৰবেহুৰ কাৰণে দিছে, তাৰ উপৰিও আপোনাক ডালমিয়া এৱাৰ্ড দিছিলে। ডালমিয়া এৱাৰ্ড দিছিলে মোক হেৰিৰ কাৰণে, অজয়ৰ কাৰণে দিছিলে। আৰু আপুনি কহিনুৰ আৰু ৰাজশ্ৰী থিয়েটাৰত থাকোঁতেও আপুনি বিশেষ সন্মানেৰে সন্মানিত হৈছে। তাৰপাছত আপুনি আকাশৰ ঠিকনা বিচাৰিৰ কাৰণে ৰঙত সন্মানিত হৈছে। জুপি, মোৰ আৰু এটা কথা আপোনাক সুধিব মন যায়, আপুনি এগৰাকী অভিনেত্ৰী হিচাপে আপুনি যিটো জীৱন উদযাপন কৰি আহিছে, সেই জীৱনটোক লৈ আপুনি সুখী? মই সুখী, মই অভিনয়ৰ ক্ষেত্ৰত মই যথেষ্ট সুখী। হয়, জীৱনে আপোনাক কি শিক্ষা দিলে?
জীৱনে মোক যুঁজিবই শিকালে সদায় যুঁজিয়ে আছোঁ এতিয়ালৈকে প্ৰত্যেকটো ক্ষেত্ৰত তাৰমানে ধৰক ব্যক্তিগত ক্ষেত্ৰতো হ'ব জীৱনে মোক এটা কথাই কৈছে যে মই তোক জীয়াই ৰাখিছোঁ গতিকে তই মোক জীয়াই ৰাখ জীৱনে মোক এইটো বস্তু শিকাইছে যদি মই তোক জীয়াই ৰাখিব লাগে তই মোক জীয়াই ৰাখিব লাগিব আজি এটা কথা এনেকুৱা নহয় যে কেতিয়াবা এনেকুৱা ধৰণৰ কিছুমান ডিপ্ৰেশ্যনত আহি যায় মানুহ মানসিকভাৱে এনেকুৱা হৈ যায় যে নাই জীয়াই নাথাকোঁ নেকি এনেকুৱা হয় তাৰপিছত ভাবোঁ যে জীৱনটো এটাই আছে মানুহৰ মই ভাবোঁ গতিকে জীৱনৰ পৰা মই এইটোৱে শিকিছোঁ যে জীৱনটোক মৰম কৰিব লাগিব প্ৰথম কথা আৰু জীৱনটোক মৰম নকৰিলে জীৱনে কিন্তু আপোনাক জীৱন নিদিয়ে গতিকে জীৱনে মোক সদায় যে যুঁজিব লাগিব যুঁজি যিটো বস্তু পাবিয়ে তাৰমানে হাতত এটা বস্তু মানে এনেকুৱা নহয় যে মানুহে ইজিলি মানে সহজভাৱে মই এটা পাই যাম কোনেও ভাবিব নালাগে এইটো বস্তু সঁচা জীৱনত যুঁজিবই লাগিব আৰু জীৱনে মোক সেইটো শিকাইছে আৰু মই সকলোকে সেইটো কথাই কওঁ আৰু আপোনাৰ জীৱনত কিবা দুখ আছে তাৰ কাৰণে আপুনি আনক যে আপুনি দুখ দিব এইটো নহয় হাঁহি থাকিব লাগে মানুহে সুখ আগতে কৈছোঁ যে সুখ দুখ মানেই জীৱন আৰু জীৱন মোৰ কাৰণে ধুনীয়া আৰু জীৱনে মোক সদায় যুঁজিব শিকাইছে মই যুঁজি যাম খুব সুন্দৰ কথা দৰ্শকসকল জুপিটাৰৰ পৰা আমি বিদায় লৈছোঁ কিন্তু জুপিটাৰক আমি এৰি নিদিওঁ জুপিটাৰৰ বহু অভিজ্ঞতা আছে তেওঁ ভ্ৰাম্যমান থিয়েটাৰত অভিনয় কৰিলে বহু বছৰ একেৰাহে বিভিন্ন ব্যক্তিক লগ পাইছে বিভিন্নজনৰ ওচৰলৈ গৈছে আৰু বিভিন্ন সমাজ তেখেতে দেখিছে এই সম্পৰ্কত আকৌ কথা পাতিম আজিৰ এই খণ্ডৰ পৰাহে আমি জুপিটাৰৰ পৰা আৰু আপোনালোক সকলোৰে পৰা বিদায় লৈছোঁ ধন্যবাদ